Bangladeshi go back. Go back. Go back. Bangladeshi go back. Go back. Go back. Bangladeshi Prasidio. 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 Labdari Husiyar. 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 Jai Shri Ram. Jai Shri Ram. Bharat Mata ki Jai. Jai ho. Jai ho. Jai ho. Jai ho. यार कैसे बहन भी ना क्यों बस Thorgongari pasi dia. Thorgongari pasi dia. Labdari Husiyar. Labdari Husiyar. Thorgongari pasi dia. Pasi dia. Pasi dia. Pasi dia. Agak dia. আমাৰ সৰুপেটাত যোৱা কেইদিনমান আগতে এটা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু হত্যাকাণ্ডটোত আমাৰ আনন্দ বজাৰৰ ছোৱালী এজনী সৰুপেটাত 15 বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল তেওঁক হত্যা কৰি চিলিঙত ওলমাই থোৱা হৈছিল আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত আজি সৰুপেটাৰ সকলো দল সংগঠন একগোট হৈ আজি সৰুপেটাত আমি এটি প্ৰতিবাদী সমদল আমি আগবঢ়াইছোঁ আমি সৰুপেটাৰ আমি সকলোৰে ঐক্যবদ্ধভাৱে আমি এটা কথা ক'ব বিচাৰোঁ যে দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতৰ শাস্তি হ'ব লাগিব ইয়াৰ লগতে যে চৰকাৰখনক আমি এটা কথা ক'ব বিচাৰোঁ যে লাভ জেহাদৰ কথাটো চৰকাৰখনে কৈ আছে কিন্তু চৰকাৰখনত আজি শাসনাধিষ্ঠ বিধায়ক থকাৰ পিছতে তেওঁলোকে লাভ জেহাদৰ বিৰুদ্ধে কোনো ধৰণৰ আইন প্ৰণয়ন কৰিব পৰা নাই কিন্তু আমি এটা কথা স্পষ্টভাৱে তেখেতক ক'ব বিচাৰোঁ যে লাভ জেহাদৰ বিৰুদ্ধে তেওঁলোকে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে যিখন আইনৰ জৰিয়তে লাভ জেহাদ যিসকলে কৰে তেওঁলোকে হোৱাৰ লগে লগে তেখেতক মানে 24 ঘণ্টা নহওঁতে তেখেতৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি আজি অসম চৰকাৰক আমি এটা কথা ক'ব বিচাৰোঁ বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজ বিভিন্ন দল সংগঠনসকল একগোট আমি এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিটো দোষী যিজন ব্যক্তিয়ে আজি দোষটো কৰিছে তেখেতক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতে দোষী সাব্যস্ত হ'ব লাগে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতৰ ন্যায়টো আগবঢ়াব লাগিব আৰু আমি যিহেতু পৰিয়ালটো তেওঁলোকে আৰ্থিকভাৱে ইমান টনকিয়াল নহয় গতিকে তেখেতৰ পৰিয়ালটোকো আমি সহায় কৰিবৰ কাৰণে আমি সৰুপেটাৰ সকলো দল সংগঠন আমি একগোট হৈছোঁ গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বিধায়ক ডাঙৰীয়া হওক অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া হওক তেখেতসকলে তেখেতকৰ যিটো তেওঁলোকৰ আজিলৈকে আমি গম পাইছোঁ তেওঁলোকৰ ভূমি এইটো কাৰণে যিহেতু চৰকাৰী ভূমি নীতি আইনৰ অধীনত তেখেতৰ ভূমি প্ৰদান কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আমি বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজ আমি তেওঁলোকক দাবী জনাইছোঁ যে তেওঁলোকে থাকিবলৈ ঘৰ প্ৰদান কৰাৰ লগতে তেখেতসকলক ভূমি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ গম পাইছে আজি কেইদিনমান আগতে যি আমাৰ মনিকা বৰ্মন আমাৰ ছোৱালীজনীক যি লাভ জেহাদ কৈ যি আমাৰ হত্যা কৰে এই ক্ষেত্ৰত আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে আমি এটা কথাই আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যত যদি আৰু এনেকুৱা হত্যা ধৰ্ষণ চলি থাকে তেতিয়া বিশ্ব হিন্দু পৰিষদ বজৰং দলে বহি নাথাকিব আৰু অসমত প্ৰায় পৰিকল্পিতভাৱে এই যি লাভ জেহাদ ধৰ্ষণ হত্যা নিৰন্তৰভাৱে আজি বহু কেইবছৰ ধৰি চলি আছে আমাৰ হাতত এতিয়াও তথ্য আছে প্ৰায় 10,000ৰ অধিক আমাৰ ভগ্নী আমাৰ মানে লাভ জেহাদৰ বলি হৈ এতিয়াও আছে প্ৰতিদিনে আমি আমাৰ প্ৰতিখন প্ৰান্তত আমাৰ বজৰংগীসকলে আমাৰ বিভিন্ন ভাতৃ সংগঠনৰ পৰা আমাৰ ভনীসকলক উদ্ধাৰ কৰা যায় সেয়ে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ এই যি লাভ জেহাদৰ যিখন আইন এইখন অতি সোনকালে আনিব লাগে আৰু যি হত্যাকাৰীক কঠোৰভাৱে শাস্তি দিব লাগে ফাষ্ট ট্ৰেক আদালতত ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমি বজৰং দলৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আচলতে এনেকুৱা হত্যাকাৰীক পুহি ৰাখি লাভ নাই এনেকুৱা ধৰ্ষণকাৰীক পুহি ৰাখি লাভ নাই এইটো যদি চৰকাৰে আজি ইমান বছৰ প্ৰায় ধৰ্ষণ হত্যা হৈছে কিন্তু আজিলৈকে আমি কেইটা আমি অপৰাধীক আমি ফাঁচি দিয়াৰ কথা শুনিছোঁ আমি শুনা নাই সেইকাৰণে যদি চৰকাৰে কৰিব নোৱাৰে তেতিয়াহ'লে বজৰং দলৰ হাতত এৰি দিয়ক আমি তাৰ কি ব্যৱস্থা কৰিব লাগে কৰিম এইখিনিয়ে মই জনালোঁ হত্যাকাণ্ড প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে কি ক'ব এয়া আচলতে আমাৰ সমাজৰ কাৰণে অতি দুখজনক কথা
কাৰণ এনেকুৱা এজনী ফুল কোমলীয়া ছোৱালী যাৰ সপোন অকালতে হেৰাই গ'ল, উচিত শাস্তি হ'ব লাগে আৰু এনেকুৱা যাতে কেতিয়াও নহওক। এনেকুৱা এটা অশান্তিময় পৰিস্থিতি হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি NCC কৰিব পৰা নাই, তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ চলি আছিল মহাবিদ্যালয়ত, তেওঁলোক হতাশ হৈ পৰিছে। এনেকুৱা যাতে নহওক আৰু কেতিয়াও, তাৰ কাৰণে মই উচিত ব্যৱস্থা বিচাৰিছোঁ প্ৰশাসনৰ পৰা। কম যে মণিকা বৰ্মনে যাতে ন্যায় পায় আৰু দোষী যাতে উচিত শাস্তি পায়, তাৰ বাবে যাতে বজালী আৰক্ষীয়ে যাতে সোনকালে অতি মানে কামটো যাতে সোনকালে কৰে আৰু তদন্ত যাতে সোনকালে হয়, তাৰ বাবে বজালী আৰক্ষীক মোৰ ফালৰ পৰা অনুগ্ৰহ কৰোঁ। আৰু মই মোৰ ফালৰ পৰা মানে এটা বিশেষভাৱে অনুৰোধ কৰোঁ যে সেই যিটো চলিয়ে মানে হত্যা কৰিছে মণিকা বৰ্মনক, সেই চলিটোৰ যাতে হয়তো এনকাউণ্টাৰ হওক, নহ'লে ফাঁচীৰ ব্যৱস্থা কৰক। ইয়াতে মানে আদালতত নি আজি অমুকত কালি তমুকত এই যে কেছটো যাতে লেটিয়াই নাথাকে, মই সেইটো বিৰাট বেয়া পাওঁ। মোৰ ফালৰ পৰা মই পাৰ্চনেলি কৈছোঁ। আৰু বহুত মানুহ আছে যে ফেচবুকতে সীমাবদ্ধ থাকে, আজি কমেণ্ট কৰিছে, আজি পোষ্ট কৰিছে, তাতে যাতে সীমাবদ্ধ নাথাকে। চব মানুহে যাতে ওলাই আহে মণিকা বৰ্মনৰ ন্যায়ৰ কাৰণে। আমি যেনেকৈ ওলাই আছোঁ চবেই ওলাই আহক। মই সেইটোৱে কৈছিলোঁ যাতে মণিকা বৰ্মনৰ ন্যায়ৰ বাবে প্ৰত্যেকজন মানুহে যাতে ঘৰতে সীমাবদ্ধ, ফেচবুকতে সীমাবদ্ধ নাথাকি মণিকা বৰ্মনৰ ন্যায়ৰ বাবে ওলাই আহক। আৰু মণিকা বৰ্মনৰ মানে ষ্টেটমেণ্ট ময়ে দিম আৰক্ষীকো।